নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো অসমৰ ভালে কেটা বেচৰকাৰী চাকৰি সম্পূৰ্ণ ভিডিওটো চাব তেতিয়ালৈ গটেবোৰ ইনফৰমেশন ভালদৰে বুজি হ'ব সমনষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হল অসম জব ফ্ৰী নেটৱৰ্ক হেনেদৰ ৱেবসাইটটো আহি যাব যৰ পৰা মই সদা আপোনাৰ চাকৰিৰ আপডেট দি থাকো আৰু আপুনি নিজে হি ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি গহনা শোৰুম জুৱেলাৰী দোকান শোৰুমৰ ভেকেন্সি আৰু লগতে ভালেকেটা ভেকেন্সি আছে ভালেকেটা ডিস্ট্ৰিক্টৰ ভেকেন্সি নিজৰ হোম ডিস্ট্ৰিক্টত এটা চাকৰি পাবলৈ সক্ষম হ'ব যদি ভিডিওটো ভালদৰে চাই আৰু এনেদৰে যোৱাকালি আমি আলোচনা কৰিছিল অক্টোবৰ মাহৰ দ্বিতীয় সপ্তাহৰ ভেকেন্সি যদি চোৱা নাই চাব পাৰে বহুত এটা ইম্পৰ্টেন্ট ভিডিও ভাল ভেকেন্সি আছে আৰু এনেদৰে ভেকেন্সি আহি থাকে অক্টোবৰ মাহৰ আমুল কোম্পানী ইন্টারেস্টেড হলে এইবোৰ চাই লব পাৰে আমি সময় নষ্ট নকৰে আজি আপোনালোকৰ যোনটো ভেকেন্সি মুকলি কৰা হৈছে জুৱেলাৰী দোকানৰ ভেকেন্সি লগতে ভালেকেটা বেচৰকাৰী চাকৰি হেকেটা আমি আলোচনা কৰিব গৈ আছো এইচএস পাস 10 পাসৰ ভেকেন্সি পাই যাব অল আসাম প্ৰাইভেট জব ভেকেন্সি আছে আৰু আমাৰ ভিডিও যাতে সিৰিয়াস কেন্ডিডেট চাই নন সিৰিয়াস কেন্ডিডেট যোনবোৰ আছে হেবোৰ আমাৰ ভিডিওছ পৰা বিৰত থাকক এটা ৰিকুৱেষ্ট আমাৰ চেনেলৰ পৰা প্ৰথম ভেকেন্সি আপোনালোকৰ এক্সপ্ৰেছ ব্ৰিজ ডেলিভাৰী এটো কোনো জুৱেলাৰী দোকানৰ ভেকেন্সি নহয় বহুতে জবৰ প্ৰথম যোনটো নাম্বাৰ দিয়া যায় এটো কল কৰি থাম্বনেলত যোনটো দিয়া থাকে হেটো হুডে জুৱেলাৰী তলত আছে আপোনাৰ লাষ্টৰ ফালে মই দেখাই দি আছো জুৱেলাৰী গহনা দোকানৰ কোনটো ভেকেন্সি কেনেদৰে কন্টাক্ট কৰিব কিন্তু এটো নাম্বাৰ খালি ডেলিভাৰী কাৰণে হয় ডেলিভাৰী জব যদি কৰিব খুজে 8 বা 10 পাস বেছি কোৱালিফিকেশন নালাগে ডেলিভাৰী বয়জত 8 বা 10 পাস বা কিবা 5 পাস লৈ এবাৰ ফোন কৰি লব খৰচ যদি এনে আছে কিবা এটা স্টাৰ্ট কৰিব খুজে আপোনাৰ নিজৰ ডিস্ট্ৰিক্টতে পোষ্টিং হৈ যাব মংগলদৈ গুৱাহাটী 6 মাইল জালুকবাৰী বামুনী মৈদাম বিজয়নগৰ নলবাৰী ৰঙিয়া জৰহাট গহপুৰ নাৰায়ণপুৰ ঢেকিয়াজুলি নগাঁও আৰু নৰ্থ লখিমপুৰ সব ভালেকেটা ডিস্ট্ৰিক্টৰে ভেকেন্সি মুকলি কৰা হৈছে 5 পাস 8 পাস বা 10 পাস খালি এখন বাইক বা স্কুটি হলে হল আৰু তাৰ পিছত নিজৰ খৰচাটো নিজে ইনকাম কৰিব পাৰিব সো ঘৰৰ পৰা খুজি থাকিব নালাগে এটো ডেলিভাৰী জব পাৰ্ট টাইমো কৰিব পাৰে আৰামছে কৰি যাব পাৰিব ফোন নম্বৰটো দি আছে যোগাযোগখিনি কৰি লব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে ষ্টৰ কিপাৰৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে ষ্টৰ কিপাৰ বা ষ্টৰ এসিস্টেন্টৰ ভেকেন্সি আৰু এটো কাৰণে আপোনালোকৰ মেইনটেইন আৰু মেনেজ কৰিব লাগিব একুৰেট যোনবোৰ ইনভেন্টৰী ৰেকৰ্ড থাকে যেনেকুৱা ষ্টক ৰিসিপ্ট ইস্যুৱেন্স আৰু ভেৰিফিকেশন লগতে কোঅৰ্ডিনেট কৰিব লাগিব প্ৰকিউৰমেন্ট আৰু আদাৰ ডিপাৰ্টমেন্টৰ হৈতে যাতে টাইমলি মেটেৰিয়েলবোৰ সাপ্লাই হ'বলৈ সো এক্সেস কৰিব লাগিব প্ৰিপাৰেচন অফ পিৰিয়ডিক stock audit আৰু reporting qualification বা অহৰটা যদি কথা ক'বলৈ যাওঁ তেতিয়ালে গ্ৰেজুৱেচন সিম্পল গ্ৰেজুৱেচন হলে হল যাৰ বিকম পাস আছে হিয়ৰটো বেছি প্ৰেফাৰেন্সটো দিব আৰু এনেকুৱা নহয় খালি বিকম পাসে পাৰিব আপুনি বিএ বিএসসি হয় তেতিয়াও পাৰিব আৰু ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব ফ্ৰেছাৰ্ছ আৰ অলসো ওয়েলকাম ষ্ট্ৰং অৰ্গানাইজেশ্যন ৰেকৰ্ড কিপিং এবিলিটিজ আৰু এটেনশন টু ডিটেইলছ যেনেকৈ এমএছ এক্সেল টেলি এইবোৰ জানিব লাগিব সো তলত মেইল আইডি দি আছে আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 1 উইকৰ ভিতৰত এপ্লাই কৰক এক সপ্তাহৰ ভিতৰত আৰু হেডিংৰ লিখি দিব এনেদৰে এপ্লিকেশন ফৰ ষ্টৰ কিপাৰ গুৱাহাটী বুলি তেতিয়া কোম্পানী গম পাব যে এটো কেন্ডিডেট এটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে নে ভেকেন্সি আপোনালোকৰ আহিছে বুক মাই ৱেট প্ৰাইভেট লিমিটেড এটা ডিজিটেল ৱেডিং প্লেটফৰ্ম হয় গুৱাহাটীৰ কাৰণে ভেকেন্সি আৰু এটোৰ কাৰণে আপোনালোকৰ ভেকেন্সি আহিছে ভেনু আৰু ভেন্ডৰ কোঅৰ্ডিনেটৰ মানে কোঅৰ্ডিনেট কৰিব লাগিব সো ভেন্ডৰ একুইজিশন আৰু মেনেজমেন্ট খিনি কৰিব লাগিব যেনেকুৱা আইডেন্টিফাই অনবোৰ্ড কৰা মেনেজ ৰিলেশন উইথ টপ টায়াৰ ৱেডিং ভেনু যেনেকুৱা হল ৰিসৰ্ট লন আৰু ডাইভাৰ্সিফাইড কৰিব লাগিব ভেন্ডৰবোৰৰ হৈতে যেনেকুৱা কেটাৰাৰ্স ডেকোৰেটৰ তাৰপিছত ফটোগ্ৰাফাৰ কন্ট্ৰাক্ট নেগোসিয়েশন খিনি কৰিব লাগিব গটেখিনি স্কিল হ'ব লাগিব নেগোসিয়েশন কৰিব কাৰণে আৰু কোৱালিটি এসুৰেন্স মানে কোৱালিটি ভাল এটা দিব লাগিব যাতে কাস্টমাৰৰ ভাল এটা ফিডবেক বা ৰিভিউ দিয়ে সেলস আৰু সাৰ্ভিস এলাইনমেন্ট খিনি কৰিব লাগিব কোলাবৰেট কৰিব লাগিব সেলস আৰু প্লেনিং টিমৰ হৈতে ডাটাবেস মেইনটেনেন্স খিনি কৰিব লাগিব ভেন্ডৰৰ গটেখিনি ডাটা যেনেকুৱা প্ৰাইজিং এভেইলেবিলিটি সাৰ্ভিস ডিটেইলছ এক্সপেৰিয়েন্স হ'ব লাগিব 1 to 3 years of experience in sales business development আৰু coordination with the wedding event আৰু hospitality industry skill যেনেকুৱা exceptional communication negotiable আৰু interpersonal skill আৰু technical proficiency হ'ব লাগিব education qualification আপোনালোকৰ bachelor degree in event management hospitality বা business বা related field হলে
প্ৰেফাৰেন্সটো দিয়া হ'ব খালি মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েন্স লাগিব সেলস বা বিজনেস ডেভেলপমেন্টত কাম কৰা বাকি গ্ৰেজুৱেচন হলে পাৰিব এপ্লাই কৰিব মেইল আইডি দি আছে এপ্লিকেশন এনেকৈ লিখি দি ভেনুজ আৰু ভেন্ডৰ কোঅৰ্ডিনেটৰ বুলি লিখি দি পঠাই দিব নিজৰ ৰিজিউমিখন তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনাক জনোৱা হ'ব আৰু কোনোবা যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভ্যাকেন্সি এইটো চেনেল পাবলিশ কৰা নহয় বাকি যিকোনো এডভাৰটাইজে পাবলিশ কৰা হয় নে ভ্যাকেন্সি সাটাৰটি হস্পিটাল নলবাৰী ভ্যাকেন্সি আৰু প্ৰথম ভ্যাকেন্সিটো ফ্লোৰ কোঅৰ্ডিনেটৰ এটো কাৰণে MBA MHA ইন হেলথ কেয়াৰ আৰু CSSC টেকনিশিয়ান এটো কাৰণে এক্সপেৰিয়েন্স প্ৰেফাৰ্ড মেডিসিন ডক্টৰ BME এটো কাৰণে এক্সপেৰিয়েন্স প্ৰেফাৰ্ড মেইল আইডি দি আছে 15 অক্টোবৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভ্যাকেন্সি কোকৰাঝাৰৰ পৰা আহিছে MA পেছ কন্ট্ৰল LLP কোকৰাঝাৰ সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি 15000 to 40000 পাৰ মান্থ দৰমহা পাব লগতে বেনিফিট পাব যেনেকৈ ট্ৰেভেলিং এলাউন্সেস PF ESIC গটিখিনি সুবিধাই পাব আৰু কামবোৰ হ'ব যেনেকৈ আইডেন্টিফাই আৰু জেনাৰেট কৰিবলৈ নতুন নতুন কি বিজনেস অপৰচুনিটিজবোৰ আছে আৰু ক্লায়েন্টৰ হিতে লক কৰিব লাগিব প্ৰমোট কৰিব লাগিব পেছ কন্ট্ৰল সাৰ্ভিসবোৰ যেনেকৈ ৰেসিডেন্সিয়েল কমাৰ্শিয়েল আৰু ইন্ডাষ্ট্ৰিয়েল সেক্টৰ এচিভ কৰিব লাগিব মান্থলি যোনবোৰ টাৰ্গেট থাকে এটো কাৰণে মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েন্স হ'ব লাগিব সেলস বা ফিল্ড মাৰ্কেটিংত আগতে কাম কৰা সো যাৰ 1 ইয়াৰ এক্সপিৰিয়েন্স আছে সেলস বা ফিল্ড মাৰ্কেটিংত হিয়তে পাৰিব লগতে গুড কমিউনিকেশন আৰু নেগোশিয়েবল স্কিল হ'ব লাগিব আৰু মেইল আইডি দলত দি আছে 14 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভ্যাকেন্সি জুৱেলাৰী দোকানৰ ভ্যাকেন্সি যোনটো আপোনালোকে ৰখি আছিল থাম্বনেইলতো আছে এল গোপাল এণ্ড সন্স জুৱেলাৰ এটো কাৰণে সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি 1 ইয়াৰ এক্সপিৰিয়েন্স লাগিব সেলসত কাম কৰা জুৱেলাৰী দোকানৰ ভ্যাকেন্সি 15000 লৈ দৰমহা পাব এটো কাৰণে এসিস আৰু গাইড কৰিব লাগিব কাস্টমাৰ ইন সিলেক্টিং জুৱেলাৰী মেইনটেইন কৰিব লাগিব শোৰুম ডিসপ্লে ক্লিনিনেস আৰু ষ্টক এৰেঞ্জমেন্টবোৰ আৰু বিলিং পেকেজিং আফটাৰ সেল সাৰ্ভিস গটিখিনি চাব লাগিব কোৱালিফিকেশন খালি 12 পাস বা এবভ গ্ৰেজুৱেচন বা 12 পাস এক্সপিৰিয়েন্স 1 to 3 ইয়াৰ্স লগতে গুড কমিউনিকেশন স্কিল যেনেকুৱা এছামিজ ইংলিশ আৰু হিন্দী হ'ব লাগিব লগতে প্ৰেজেন্টেবল অনেষ্ট আৰু ইগাৰ টু লাৰ্ন বেসিক নলেজ হ'ব লাগিব সেলস আৰু ৰিটেইলৰ ওপৰত মেইল আইডি দি আছে 13 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভ্যাকেন্সি নৰ্থ লখিমপুৰৰ পৰা আহিছে UPS ইঞ্জিনিয়াৰ আৰু ITI ইন ইলেক্ট্ৰনিক্স কৰা হ'ব লাগিব 15000 বা 20000 টকা দৰমহা এলিজিবিলিটি হ'বলে ফ্ৰেছাৰ্ছ হলে চলি যাব লগতে ইনষ্টলেচন কমিউনিকেশন এইবোৰ UPS সিস্টেম কমিশনিং অফ UPS সিস্টেম হ'ব কামবোৰ প্ৰিভেন্টিভ আৰু কাৰেক্টিভ মেজাৰ অফ UPS আৰু বেটাৰী সিস্টেম ট্ৰাবল শুটিং কিনি কৰিব লাগিব আৰু ৰিপেয়াৰ কৰিব লাগিব সিস্টেম ফল্টবোৰ ডকুমেন্টেশন সাৰ্ভিস ৰিপৰ্টিং ফিল্ড ভিজিট গটিখিনি কৰিব লাগিব মেইল আইডি দি আছে 13 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভ্যাকেন্সি মেল ৰিসেপশনিষ্টৰ ভ্যাকেন্সি জিম এখনৰ পৰা হৰলুম গুৱাহাটী 12000 to 14000 এটো কাৰণে আপোনালোকৰ ফ্ৰন্ট ডেস্কত বহিব লাগিব ৰিসেপশনিষ্টৰ যোনবোৰ কাম হেবোৰ কৰিব লাগিব ডিএছএতে ওয়েলকাম আৰু গ্ৰীট কৰিব লাগিব মেম্বাৰ্স ভিজিটৰ্স ইন ফ্ৰেন্ডলি আৰু প্ৰফেশনাল মেনাৰৰ হৈতে ফ্ৰন্ট ডেস্ক অপাৰেশনৰ যোনবোৰ কাম থাকে যেনেকৈ চেক ইন ৰেজিষ্ট্ৰেচন ৰিনিউৱেল পেমেন্ট গটিখিনি চাব লাগিব ফোন উঠাব লাগিব হ্যান্ডেল ইনকুৱেৰিজ আৰু প্ৰভাইড কৰিব লাগিব একুৰেট ইনফৰমেশন এবাউট জিম সাৰ্ভিস মেইনটেইন কৰিব লাগিব এটেন্ডেন্স যোনবোৰ ৰেকৰ্ড থাকে আৰু আপডেট কৰিব লাগিব হেবোৰ সো এখিনি পঢ়ি ল'ব পাৰে ইন্টাৰেস্টেড যদি হয় আৰু তলত মেল কেণ্ডিডেট হ'ব লাগিব HS পাস বা গ্ৰেজুৱেচন আৰু এছামিজ ইংলিশ আৰু হিন্দী হ'বলে জানিব লাগিব লগতে বেসিক কম্পিউটাৰ নলেজ যেনেকৈ MS অফিস ইমেইল প্ৰেজেন্টেবল পাঞ্চুৱেল আৰু কাস্টমাৰ ফোকাস হ'ব লাগিব সো পঢ়ি ল'ব পাৰে এখিনি 12000 বা 14000 দৰমহা হ'ব মেইল আইডি দি আছে 13000 14000 বা 12000 এনেকুৱা ৰেঞ্জত এটা দৰমহা হ'ব 13 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভ্যাকেন্সি দিল্লী পাব্লিক স্কুল ONGC নাজিৰাৰ পৰা ভ্যাকেন্সি প্ৰথম ভ্যাকেন্সি TGD মেথমেটিক্সৰ কাৰণে এটা ভ্যাকেন্সি এটো কাৰণে পোষ্ট গ্ৰেজুৱেচন যেনেকৈ MSc ইন মেথমেটিক্স কৰা হ'ব লাগিব 50% ইন গ্ৰেজুৱেচন আৰু পোষ্ট গ্ৰেজুৱেচন এখন ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা ৰেগুলাৰ কোৰ্স কৰা হ'ব লাগিব আৰু BEd TET CTET এইবোৰ কোৱালিফাইড কৰা হ'ব লাগিব 1 ইয়াৰ এক্সপিৰিয়েন্স লাগিব টিচিং লাইনৰ কথা কাম কৰা PRT এছামিছৰ কাৰণে এটো এটা ভ্যাকেন্সি আছে এটো মেটাৰনিটি লিভ ভ্যাকেন্সি হয় কোনোবা মেটাৰনিটি লিভত গৈছে তো আপোনালোকৰ তাৰ জাগাত কাম কৰিব লাগিব ৰিলিভাৰ হিচাপে কাম কৰিব লাগিব আৰু গ্ৰেজুৱেচন কৰা হ'ব লাগিব বা পোষ্ট গ্ৰেজুৱেচন ইন এছামিজ আৰু 50% হ'ব লাগিব ফিমেল হ'ব লাগিব কেণ্ডিডেটজন প্ৰেফাৰেন্স দিটা দিয়া হ'ব
লগতে DLED আৰু B.Ed টেট কোৱালিফাইড C.Tet কোৱালিফাইড আৰু 1 year টিচিং এক্সপিৰিয়েন্স হ'ব লাগিব তলত অনলাইন এপ্লিকেশ্যন লিংক আছে ক্লিক কৰি এপ্লাই কৰি দিব পাৰে 18 অক্টোবৰৰ ভিতৰত গতিখিনি দিয়া আছে পিউৰলি টেম্পৰেলি ইন নেচাৰ পঢ়ি ল'ব পাৰে আৰু এছএমইছৰ যোনটো PRT অসমীয়া টিচাৰ সেইটো কাৰণে 180 ডেজৰ কাৰণে হয় মানে আপোনালোকৰ 6 মাহৰ কাৰণে সো 18 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰপিছত যদি শৰ্ট লিস্টেড কৰা হয় ইন্টাৰভিউ কাৰণে মাতা হয় হ'ব নেক্সট ভেকেন্সি আপোনালোকৰ সেলছ এক্সিকিউটিভৰ ভেকেন্সি 3 হুইলাৰ গ্ৰীণ EV ডিলাৰৰ পৰা আৰু কোৱালিফিকেশনটো মেনশন কৰা নাই কিন্তু আমাৰ মতে 12 পাছ মানলে হৈ যাব লাগে তেজপুৰৰ পৰা ভেকেন্সি হিমত সিংহা EV কাইনেটিক এন্টিৰড তেজপুৰ সো 12 অক্টোবৰৰ ভিতৰত এপ্লাই কৰক ফোন কৰি পেলে 12 পাছ মান হলে হল আৰু বা গ্ৰেজুৱেচন হলো চলি যাব সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগে যদি ভাল লাগিলে এটা লাইক কৰি দিব নাপাৰিব এইম ৰাখিছো 100+ লাইকৰ তেতিয়া কালি এটা বঢ়িয়া ভিডিও পাই যাব আজিলৈ মানে আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু ইনষ্টাগ্ৰাম পেজ যদি জয়েন কৰে কৰি থব ভাল আপডেট পাই থাকিব আজিলৈ মানে কাইলৈৰ লগ পাম একে টাইমত একে চেনেলত